আপুনি কেতিয়াবা ভাবিছেনে যিডাল পেন্সিল সৰুৰে পৰা ব্যৱহাৰ কৰি আপুনি বৰ্তমান অৱস্থা পাইছেহি হয়তো এইডাল কাঠৰেই হয়, কিন্তু ইয়াৰ ভিতৰত থকা কলা ৰঙৰ এই লেড ইয়াৰ ভিতৰত কেনেকৈ ভৰোৱা হয়? বা গাড়ীৰ ভিতৰত লাগি থকা এয়াৰবেগছ যাৰ দ্বাৰা প্ৰতিদিনে হাজাৰ হাজাৰ মানুহৰ জীৱন ৰক্ষা কৰে, সেই এয়াৰবেগছবোৰ এক্সিডেণ্টৰ সময়ত ইমান কম সময়ৰ ভিতৰত কেনেকৈ খোল খাই যায়? নাইবা ইতিহাসৰ সকলোতকৈ প্ৰথম এয়াৰবেগ কেতিয়া আৰু কিয় বনোৱা হৈছিল? ফেক্ট টু ফেক্ট চেনেললৈ আপোনাক স্বাগতম। ডেইলি লাইফত আমি এনেকুৱা বহু বস্তু ব্যৱহাৰ কৰোঁ যিবোৰৰ লাভালাভৰ বিষয়ে আমি জানো, কিন্তু সেইবোৰ কিমান কষ্ট আৰু কিমান টেকনিকেৰে বনোৱা হয় সেয়া হয়তো আমি খুব কম সংখ্যকহে জানো। তেনেহ'লে আহক আমি চাওঁ এনেকুৱা 5বিধ প্ৰডাক্ট মেনুফেকচাৰিঙৰ প্ৰচেছ যিবিলাক আমি ডেইলি লাইফত প্ৰায় সদায় ব্যৱহাৰ কৰোঁ। এয়াৰবেগৰ কথা সকলোতকৈ প্ৰথম 1950ত এজন ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰৰ মনলৈ আহিছিল, যেতিয়া তেওঁ ফেমিলিৰ সৈতে গাড়ীৰে গৈ থাকোঁতে এক্সিডেণ্টৰ সন্মুখীন হৈছিল। সেই এক্সিডেণ্টত সকলোৰে জীৱনটোতো বাছিল, কিন্তু এই ঘটনাই ইঞ্জিনিয়াৰজনক এয়াৰবেগ বনোৱাৰ আইডিয়া দিলে। 2 বছৰৰ পাছত তেওঁ এনেকুৱা এটা এয়াৰবেগ বনালে য'ত কম্প্ৰেছড এয়াৰ চিলিণ্ডাৰৰ সহায়ত এয়াৰ ভৰাইছিল। কিন্তু দুৰ্ঘটনাৰ সময়ত সময় আটাইতকৈ কম থাকে। পিছৰ বহু বছৰলৈ এই সমস্যাৰ কোনো সমাধান ওলোৱা নাছিল, কিন্তু পিছত 1967 এজন আমেৰিকান ইঞ্জিনিয়াৰৰ মনলৈ আইডিয়া আহিল। তেওঁ এয়াৰবেগটো এক কেমিকেল এক্সপ্ল'জনত উৎপন্ন হোৱা গেছৰ দ্বাৰা ভৰাবলৈ থিৰাং কৰিলে। এয়াৰবেগত কেমিকেল ছডিয়াম এজাইড মজুত থাকে, যাক এক্সিডেণ্টৰ সময়ত এটা ইলেক্ট্ৰিকেল ছিগনেল দিয়ে। ইলেক্ট্ৰিকেল ছিগনেলৰ দ্বাৰা এই কেমিকেলত এটা এক্সপ্ল'জন ঘটে, যাৰ ফলত নাইট্ৰজেন গেছৰ ৰিলিজ হয়, আৰু ই এয়াৰবেগটো তাৎক্ষণিকভাৱে ফুলাই দিয়ে। ক্ৰেছ হোৱাৰ পৰা এয়াৰবেগটো খোলালৈকে আশ্চৰ্যজনকভাৱে মাত্ৰ 20 মিলি ছেকেণ্ডৰ সময় লয়। তাৰমানে এক চকুৰ পলক জপাবলৈ যিমান সময় লাগে সেই সময়ত এয়াৰবেগটো 5 বাৰ ফুলিব পাৰে। এয়াৰবেগৰ মেটেৰিয়েল যথেষ্ট খাজ, যাক ওৱান পিছত বনোৱা হয়। বেলেগ ফেব্ৰিকৰ তুলনাত এই মেটেৰিয়েল যথেষ্ট ডাঠ। একে সময়ত 1000 নাইলনৰ সূতাৰে এই মেটেৰিয়েল বনোৱা হয়। যদি এই প্ৰচেছত কেনেবাকৈ এডালো সূতা ছিঙি যায়, চেন্সৰে তৎক্ষণাত মেচিন বন্ধ কৰি দিয়ে। কোনো সন্দেহ নাই এই মেচিন যথেষ্ট ফাষ্ট চলে, কিন্তু তথাপি এই মেচিনে 1 ঘণ্টাত মাত্ৰ 8 মিটাৰ ফেব্ৰিকহে বনাব পাৰে। এটা ফালে ফেব্ৰিক বনি থাকে আৰু লগে লগে আনটো ফালে ফেব্ৰিক বাইণ্ড হৈ থাকে। এই প্ৰচেছ শেষ হোৱাৰ পাছত ফেব্ৰিক ধোৱা হয়। ধোৱাৰ পাছত ফেব্ৰিক সেমেকা হয় বাবে ইয়াক এইবাৰ গৰম ৰোলাৰৰ ওপৰে পাৰ কৰি শুকোৱা হয় আৰু প্ৰেছো কৰা হয়। যিহেতু এয়াৰবেগৰ ভিতৰত এয়াৰ প্ৰেছাৰ বনে, সেইকাৰণে ইয়াক এয়াৰটাইট কৰিবলৈ ইয়াৰ ওপৰত চিলিকনৰ কটিং কৰা হয়। কম্পিউটাৰাইজ ৰোলাৰে ফেব্ৰিকৰ ওপৰত ভালদৰে চিলিকনক মিলাই দিয়ে, যাৰ পাছত ফেব্ৰিক ডাঙৰ ডাঙৰ অভেনৰ মাজেৰে পাৰ কৰা হয় যাতে চিলিকন ভালদৰে ড্ৰাই হয়। আৰু ইয়াৰ পাছত সময় হয় বিভিন্ন শ্বেপ আৰু বিভিন্ন ছাইজৰ কাটিঙৰ। কম্পিউটাৰ অপাৰেটেড মেচিনে প্ৰতিটো এয়াৰবেগক একেটা ছাইজৰ হিচাপত কাটে। ফাইনেল ইনস্পেকশ্যনৰ পাছত এয়াৰবেগৰ চিলাই কৰা হয় আৰু শেষত ইয়াৰ টেষ্টিং। এইবাৰ আহোঁ এলুমিনিয়াম ফইলৰ বিষয়ে। এলুমিনিয়াম ফইল ইমান পাতল যে অলপমান প্ৰেছাৰ দিলে ই ফালি যাব পাৰে। কিন্তু কেতিয়াবা আপুনি ভাবি চাইছেনে এলুমিনিয়ামৰ ডাঙৰ ডাঙৰ ব্লকছবোৰ ইমান পাতল চিটলৈ কেনেকৈ কনভাৰ্ট কৰা হয়? সকলোতকৈ প্ৰথমতে পিয়ৰ এলুমিনিয়ামৰ সৰু সৰু পিচ, যাক ইংগটছ বুলিও কোৱা হয়, ইয়াক ফাৰ্নেছত গলোৱা হয়। 27,000 কিলোগ্ৰাম এলুমিনিয়াম গলিবলৈ 8 ঘণ্টা সময় লাগে। তাৰ পাছত লিকুইড এলুমিনিয়ামখিনি ফিল্টাৰ কৰি চাফা কৰা হয়। এই মেল্টেড এলুমিনিয়ামখিনি ডাইত ভৰাই ঠাণ্ডা কৰা হয়। এলুমিনিয়ামৰ এটা এটা ব্লক 7.5 টন ওজনৰ, যাক ক্ৰেনৰ সহায়ত উঠাই মিলিং মেচিনত ৰখা হয়। এই মেচিনত গৰম ৰোলাৰ থাকে, যি এই এলুমিনিয়াম ব্লকবোৰ লাহে লাহে পাতল কৰি যায়। প্ৰতিটো পাকৰ পাছত এই ৰোলাৰবোৰ ইটো সিটোৰ ওচৰত আহি যায়। 45 চেণ্টিমিটাৰ শকত এলুমিনিয়ামৰ ব্লকক আশ্চৰ্যজনকভাৱে মাত্ৰ 15 বাৰ মেচিনৰ মাজেৰে পঠোৱাৰ পাছত ইয়াক 5 চেণ্টিমিটাৰলৈ প্ৰেছ কৰি দিয়া হয়। ইয়াৰ পাছত এই 5 চেণ্টিমিটাৰ চিটক ফইল চিটৰ নিচিনা পাতল কৰিবলৈ বেলেগ মিলিং মেচিনৰ মাজেৰে পঠোৱা হয়। এতিয়া এলুমিনিয়াম ফইলবোৰ ইমান পাতল হৈ পৰে যে ইয়াৰ ছাইডবোৰ ডেমেজ হৈ যায়। কিন্তু এক বিশেষ কাটাৰ ব্লেডৰ সহায়ত ইয়াক বেলেগ বেলেগ ছাইজত কটা হয় আৰু ইয়াৰ ডেমেজ হোৱা অংশক কাটি পৃথক কৰি দিয়া হয়। মেচিনৰ আনটো এণ্ডত ফিনিছ প্ৰডাক্ট এলুমিনিয়াম ফইলৰ ৰোল ৱাইণ্ড হৈ থাকে, যি এতিয়া ব্যৱহাৰৰ বাবে সম্পূৰ্ণ তৈয়াৰ। এইবাৰ চাওঁ আহক পেঞ্চিলৰ বিষয়ে, যাক সাধাৰণতে লেড পেঞ্চিল বুলিও কোৱা হয়। দৰাচলতে ইয়াৰ ভিতৰত লেড নাথাকে, থাকে গ্ৰেফাইট, যি কাগজত নিজৰ কলা ৰঙৰ ইমেজ এৰি থৈ যায়। ইতিহাসৰ প্ৰথম পেঞ্চিল চন 1520ত বনোৱা হৈছিল। যিহেতু গ্ৰেফাইট আৰু লেড দেখিবলৈ প্ৰায় একেই, সেইকাৰণে প্ৰথম অৱস্থাত মানুহে ভাবিছিল পেঞ্চিলৰ ভিতৰত লেড ভৰোৱা থাকে। এই কনফিউজন চন 1789তেই ক্লিয়াৰ হৈ গ'ল। কিন্তু এতিয়াও পেঞ্চিলক প্ৰায় মানুহে লেড পেঞ্চিল বুলিয়েই কয়।
যিদৰে পেন্সিলৰ ইতিহাস বৰ ইণ্টাৰেষ্টিং, তেনেদৰে ঠিক ইয়াৰ মেনুফেকচাৰিং প্ৰচেছো বৰ ইণ্টাৰেষ্টিং। প্ৰথমতে গ্ৰেফাইট আৰু ক্লেৰ মিক্সাৰ বনোৱা হয়। এই ক্লে যেতিয়া কোমল হৈ থাকে, তেতিয়া প্ৰেছাৰৰ সহায়ত লেডৰ চাইজৰ ফুটাৰ মাজেৰে পাৰ কৰা হয়। এই মেচিনৰ সহায়ত একদম একে চাইজৰ লেডছ ওলাই গৈ থাকে। এই লেডবোৰক একেলগ কৰি অভেনত ভৰোৱা হয় যাতে ই টান হৈ পৰে। কালাৰ পেন্সিলৰ লেডছ বনাবলৈকো ছেইম প্ৰচেছ, কিন্তু ইয়াত মাত্ৰ গ্ৰেফাইটৰ ঠাইত ক্লে আৰু কালাৰ ব্যৱহাৰ কৰা হয়। সেইকাৰণে নৰ্মেলি কালাৰ পেন্সিলৰ লেডছ মোটা ৰখা হয় যাতে ই সহজে ভাঙি নাযায়। লেডছ বনোৱাৰ পাছত এইবাৰ পাল আহে পেন্সিল বনোৱাৰ। মেচিনৰ সহায়ত 10 mm উডেন চিটছত লেডৰ চাইজৰ সমান নলিচা বনোৱা হয়। ইয়াৰ পাছত এই নলিচাবোৰত এই লাইনবোৰত গ্লু লগোৱা হয় আৰু তাৰ পাছত লেডছবোৰ বহাই তাৰ ওপৰত কাঠৰ চিটছ ৰখা হয়। এতিয়া ইয়াক এক ডাঙৰ হুইলত ভৰাই ভালদৰে শুকোৱা হয় যাতে চেণ্ডউইচ আৰু লেডছবোৰ ভালদৰে মজবুত হৈ যায়। এই প্ৰচেছ সম্পূৰ্ণ হোৱাৰ পাছত মিলিং মেচিনত এইবোৰক কাটি বেলেগ বেলেগ চাইজৰ পেন্সিল বনোৱা হয়। ইয়াৰ পাছত এই পেন্সিলবোৰক কালাৰ কৰা হয় আৰু কালাৰ হোৱাৰ পাছতে এটা মেচিনে ইয়াৰ ওপৰত ষ্টাম্প লগাই যায়। এই সম্পূৰ্ণ প্ৰচেছত কোৱালিটিৰ বিশেষ গুৰুত্ব দিয়া হয়, য'ত লেডছৰ ষ্ট্ৰেছ টেষ্ট কৰা হয় আৰু শেষত পেন্সিলবোৰক শ্বাৰ্প কৰি পেক কৰা হয়। আহক এইবাৰ জানো বুলেট প্ৰুফ গ্লাছৰ মেনুফেকচাৰিং প্ৰচেছৰ বিষয়ে। এটা 9 mm বুলেট ইমান পাৱাৰফুল যে ই ষ্টীলৰ এখন ডাঠ প্লেট ইপাৰ সিপাৰ ফুটা কৰি দিব পাৰে। কিন্তু তেনেহ'লে ই বুলেট প্ৰুফ গ্লাছত কিয় ফুটা কৰিব নোৱাৰে? বা বুলেট প্ৰুফ গ্লাছত এনে কি বিশেষ গুণ আছে যাৰ কাৰণে বুলেটটোৱে ইয়াক ক্ৰছ কৰিব নোৱাৰে? সকলোতকৈ প্ৰথমতে এখন নৰ্মেল গ্লাছ অভেনত দি বেড কৰা হয়, কাৰণ এখন বেণ্ড গ্লাছ চিধা বা ষ্ট্ৰেইট গ্লাছৰ তুলনাত অধিক ষ্ট্ৰং। তাৰ পাছত 4খন বেণ্ড গ্লাছ ইখনৰ ওপৰত সিখন ৰখা হয়, কিন্তু এইবিলাকৰ মাজত PVBৰ এক চিট দিয়া হয়। এই বিশেষ চিটে কেৱল এই গ্লাছবোৰ নিজৰ মাজত জোৰা লগাই ৰখাই নহয়, ইয়াক ষ্ট্ৰং বনায়। 4খন বেণ্ড গ্লাছ আৰু 3খন PVB চিটৰ এই ছেটবোৰৰ ছাইডবোৰত টেপ মাৰি তাৰ ওপৰত প্লাষ্টিকৰ চিট পাৰি দিয়া হয়, যাক ভালদৰে এয়াৰ টাইট কৰি দিয়া হয়। এইবাৰ সময় হয় ইয়াৰ পৰা এয়াৰ বাহিৰ কৰা। এটা ভেকুৱাম পাম্পৰ সহায়ত এই প্লাষ্টিক ৰেপৰ মাজৰ পৰা সকলো এয়াৰ বাহিৰ কৰি দিয়া হয় আৰু তাৰ পাছত ইয়াক এক ডাঙৰ কণ্টেইনাৰত ভৰোৱা হয়। এই কণ্টেইনাৰৰ এয়াৰ প্ৰেছাৰ আমাৰ চৌপাশৰ এয়াৰ প্ৰেছাৰতকৈ 10 গুণ অধিক আৰু ইয়াৰ টেম্পাৰেচাৰ 278 ডিগ্ৰী চেলছিয়াছ ৰখা হয়। এই হিট আৰু প্ৰেছাৰে PVB আৰু গ্লাছৰ এটা কাণ্টৰ লগত ফিউজ কৰি দিয়ে। যিটোত প্ৰথম 4খন গ্লাছ আৰু 3খন PVB চিট আছিল, এতিয়া সকলো ফিউজ হৈ এক ইউনিট হৈ যায় আৰু এতিয়া এই ছিংগল চিটক বুলেট প্ৰুফ গ্লাছ বুলি কোৱা হয়। বুলেট প্ৰুফ গ্লাছত যদি 9 mm বুলেটেৰে টেষ্ট কৰা হয়, তেতিয়া আৰম্ভণিৰ লেয়াৰে বুলেটৰ এনাৰ্জিক সম্পূৰ্ণ গ্লাছত বিয়পাই দিয়ে আৰু মাজৰ PVB লেয়াৰে বুলেটক বাধা দি ৰখাই দিয়ে, যাৰ কাৰণে বুলেট একেবাৰে শেষৰ গ্লাছ চিট নাপায়। এইবাৰ আহক জানো আমাৰ ডেইলি লাইফৰ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু চেনিৰ বিষয়ে। কুঁহিয়াৰ ৰসৰ পৰা এই পিয়ৰ হোৱাইট চেনিৰ দানা কেনেকৈ বনে, ইয়াৰ অন্তৰালত আছে বিজ্ঞানৰ অৱদান। প্ৰথমতে কুঁহিয়াৰ ট্ৰাকত লোড হৈ চুগাৰ মিললৈ আহে, য'ত ইয়াক কাটিং কৰি বহুবাৰ ধোৱা হয়। ইয়াৰ পাছত এটা ক্ৰাছাৰৰ সহায়ত কুঁহিয়াৰবোৰ ক্ৰাছ কৰা হয় আৰু ইয়াৰ পৰা ৰস উলিওৱা হয়। কুঁহিয়াৰৰ এই ৰসত এতিয়াও যথেষ্ট ইম্পিউৰিটিজ বাকী থাকে, যেনে মাটি, শিল, বালিৰ কণিকা, আৰু এতিয়া ইয়াক ফিল্টাৰ কৰাৰ পাল আহে। ইয়াৰ কাৰণে জুচখিনি বইল কৰি ইয়াক লাইম চলিউশ্যনত মিক্স কৰা হয়। 6 ঘণ্টা সময় ধৰি মিক্স কৰাৰ পাছত জুচৰ কালাৰ ব্ৰাউনৰ পৰা য়েল্ল' হয় আৰু এই সময়ত ইয়াৰ pH ভেলু নৰ্মেল হৈ যায়। এতিয়া এই জুচখিনিক 2 ঘণ্টাৰ বাবে এটা টেংকত ঢলা হয়, য'ত ইয়াৰ মাজত থকা সকলো ইম্পিউৰিটিজ যেনে বালি, মাটি বা শিলৰ টুকুৰা জুচৰ পৰা পৃথক হয় আৰু তলিত জমা হয়। এতিয়া চাফা জুচখিনি বাহিৰ কৰি অনা হয় আৰু আনফালে থাকি যোৱা জাবৰখিনিক জাবৰ নকৰি ইয়াক সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। জুচ এইবাৰ ডাঙৰ ডাঙৰ বইলাৰলৈ নিয়া হয়, য'ত জুচখিনি ইমান বেছি বইল কৰা হয় যাতে জুচৰ পৰা পানী এভাপৰেট হৈ যায় আৰু তলত এই ৰকমৰ ডাঠ পেষ্ট থাকি যায়। এই পেষ্টখিনিয়ে হৈছে গুড়, কিন্তু ইয়াৰ পৰাই চেনিৰ হোৱাইট ক্ৰিষ্টেল উলিয়াবলৈ ইয়াত চুক্ৰজৰ এক চলিউশ্যন মিহলোৱা হয়, যাৰ বাবে চুগাৰ বাইণ্ডিং হৈ যায় আৰু পুনৰ ইয়াক আন এটা মেচিনত দিয়া হয়। এই মেচিনে ঠিক ৱাশ্বিং মেচিনৰ দৰে কাম কৰে। যেনেদৰে ৱাশ্বিং মেচিনৰ টাবত ফুটা থাকে আৰু ই খৰকৈ ঘূৰি কাপোৰৰ পৰা পানী বাহিৰ কৰে, ঠিক একেদৰে এই মেচিনেও কাম কৰে। এই প্ৰচেছক চেণ্ট্ৰিফিউজ বুলি কোৱা হয়। চুগাৰ পেষ্টখিনিক যেতিয়া হাই RPMত ঘূৰোৱা হয়, তেতিয়া বাকী থকা পানীখিনি টাবৰ ফুটাৰে বাহিৰলৈ ওলাই যায়
আনহাতে চুগাৰৰ হোৱাইট ক্ৰিষ্টেল ভিতৰত জমা হয় কিন্তু এই সময়ত চুগাৰৰ এই ক্ৰিষ্টেলত হিউমিডিটি যথেষ্ট বেছি থাকে সেইকাৰণে ইয়াক শুকাবলৈ গৰম এয়াৰৰ মাজেৰে পাৰ কৰা হয় যাৰ বাবে চুগাৰৰ হিউমিডিটি লেভেল ড্ৰপ হৈ যায় এতিয়া চুগাৰ পেকিঙৰ বাবে সম্পূৰ্ণ তৈয়াৰ পেকিং মেচিনৰ সহায়ত এটা দিনত 2 লাখতকৈ অধিক পেকেট বনাব পৰা যায় আজিৰ টপিক আপোনালোকৰ কেনে লাগিল কমেন্ট সেকশনত নিশ্চয় জনাব ভাল লাগিলে ফেস টু ফেস চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো দবাই থব লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব